নমস্কাৰ, মই অন্তু কাকতি। সকলোকে শুভ সন্ধিয়া জনাই গন্তব্য আহক চতুৰ্থ স্কৰণলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আন দিনাদৰে পঢ়িবলৈ লৈছোঁ মই উদ্বেগহীন জীৱনৰ সাধনা ডেল কাৰ্নেগীৰ এই জীৱনীমুখী গ্ৰন্থখনিয়ে বহু কথাই আমাৰ লগত বিশেষকৈ নৱপ্ৰজন্মক উন্মুক্ত কৰিব, আদৰ্শ হ'ব, প্ৰেৰণা হ'ব। মন দি শুনিবচোন, কেনে পালে জনাব। উৎসাহ উদ্দীপনা কোনো অৱস্থাতে হ্ৰাস পাবলৈ নিদিব। নিজৰ ভাগৰ কামখিনি নিখুঁতভাৱে কৰাৰ চেষ্টা কৰক। গেলেট বাজেছ। আপুনি নিশ্চয় মন কৰিছে যে আপুনি কিবা এটা বিষয়ত চিন্তা চৰ্চা কৰে, তেতিয়া আনুষংগিক অজস্ৰ চিন্তা আপোনাৰ মনলৈ আপোনা আপুনি আহি যায়। ক'বলৈ গ'লে চিন্তাৰ যে এক নিৰৱচ্ছিন্ন চোতাহে ববলৈ আৰম্ভ কৰে। সেইবোৰক অথলে যাবলৈ নিদি টোকা বহীত সযতনে লিখি থওক। সেইবোৰে আপোনাৰ মূল চিন্তাধাৰাৰ বিকাশ সাধনত প্ৰভূতভাৱে সহায় কৰিবলৈ সক্ষম হ'ব। এটা প্ৰবাদত এনেদৰে কোৱা হৈছে যে সুপৰিকল্পনা সাফল্য স্বৰ্গপ্ৰাপ্তিৰ প্ৰথম খোজ। সুপৰিকল্পনা সাফল্যৰ স্বৰ্গপ্ৰাপ্তিৰ প্ৰথম খোজ। অকল ভাগ্যৰ বলতে মানুহৰ জীৱনত সকলো কাম সমাধান নহয়। প্ৰশিক্ষিত মগজুক ভাগ্য দেৱতায়ো সহায় কৰিবলৈ স্বেচ্ছাই আগবাঢ়ি আহে, আৰু এই কথাটো সত্য যে ভাগ্য দেৱতাই যেতিয়া আপোনাৰ আগত উপস্থিত হ'বহি, তেতিয়া তাক চিহ্নিত কৰাৰ ক্ষমতা যদি আপোনাৰ মাজত নাথাকে, তেনেহ'লে ভাগ্য দেৱতায়ো আপোনাৰ একো উপকাৰ কৰিব নোৱাৰে। সেয়ে তেনে পৰিস্থিতিৰ বাবে নিজকে সকলো সময়তে সাজু কৰি ৰাখিব। মানুহৰ এটা সাধাৰণ প্ৰবৃত্তি এই যে সি একোকে নকৰাকৈ, এগজ কোটাক দুগজ নকৰাকৈ সাফল্য অৰ্জন কৰিব বিচাৰে। অৰ্থাৎ কোনো ধৰণৰ পৰিশ্ৰম নকৰাকৈ সুফল লাভ কৰিব বিচাৰে। এনে মানুহৰ পৰিশ্ৰমবিমুখ সুবিধাবাদী মানসিকতাক কেন্দ্ৰ কৰি বহু ৰসিক ঘটনা ঘটিবলৈ আৰম্ভ হয়। গতিকে মানুহে সদায় কৰ্মবিমুখ নহৈ কৰ্মমুখী হৈ নিজৰ কাম কৰাৰ যোগ্যতা আছে, সময় আছে। সকলোৱে কৰ্মবিমুখ হৈ নিজৰ লগতে সমাজখনকো আগুৱাই নিয়াত সহায় কৰিব। ধন্যবাদ, নমস্কাৰ।